নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ 2 নম্বৰ যিটো লেসন হয় হেতু আমি পঢ়িবলৈ ওলাইছো আৰু যদি তোমালোকে নতুনকৈ মোৰ এই ভিডিঅটো চাইছা তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো বজাই দিবা আৰু এটা লাইক কৰি দিবা এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো লেসন নম্বৰ 2 দা মাংকি এণ্ড দা ক্ৰকডাইল হয়নে মাংকি মানে হৈছে কি মাংকি মানে বান্দৰ আৰু এটা হৈছে ক্ৰকডাইল ক্ৰকডাইল মানে খৰিয়াল আমি আৰম্ভ কৰিবলৈ ওলাইছো বান্দৰ আৰু খৰিয়ালৰ যিটো কাহিনী হেতু ইয়াতে কৈছে যে ওপৰৰ ছবিটো চাব দিছে ইয়াতে ওপৰত লিখা আছে লেটস লুক এট দা পিকচাৰ এণ্ড টক এবাউট ইট ইয়াতে তলৰ ছবিখনলৈ চোৱা আৰু ইয়াতে কি কৰিছে ক'ব দিছে এওঁলোকে কি কৰি আছে এতিয়া আমাক তলৰ ক্লাউডছ বিলাকত লিখা আছে আমি তাত চাই পঢ়িম নেম দা এনিমেলস ইউ সি ইন দা পিকচাৰ তুমি তাতে দেখা যি দুটা এনিমেল দেখিছা সেই দুটাৰ নাম কি হয় সুধিছে হয়নে নহয় এই দুটাৰ নাম কি হয় এটাৰ নাম হয় এলিফেন্ট আৰু এটাৰ নাম হয় ৰেবিট হয়নে এলিফেন্ট মানে হৈছে হাতী আৰু ৰেবিট মানে হৈছে শহাপহু ইহঁত দুটাই কি কৰি আছে ইজনে সিজনে বল খেলি আছে লগ হৈ লৈ তাৰ পিছত কৈছে আৰ দে ফ্ৰেণ্ডছ সিহঁত বন্ধু নেকি হয় সিহঁত বন্ধু হয় তাৰ পিছত What are they doing? সিহঁতে তাত কি কৰি আছে সিহঁতে তাত বল খেলি আছে হয় না নহয় they are doing in a football হয় না নহয় তাৰ পিছত আছে they are talking হয় না নহয় সিহঁতে কি কৰিছে are they talking সিহঁতে কি কৰি আছিল তাত কথা পাতি আছিল নে আছিল হেইটোৱে কথা সুধিছে যে now think and say ইয়াতে কৈছে তুমি ভাবা আৰু কোৱা বুলি কৈছে এক নম্বৰটো who is your friend তোমাৰ বন্ধু কোন তোমাৰ বন্ধু যিজনৰে নাম তুমি ভাল পোৱা তোমাৰ বেষ্ট ফ্ৰেন্ড হয় সেইজনৰ নামটো তুমি লিখিব পাৰা মাই ফেভাৰিট বা মোৰ ফ্ৰেন্ড মাই ফ্ৰেন্ড বুলি নামটো লিখি দিবা ৰাজু ৰমেন হৰিশ যি হয় লিখিলে হল তাৰ পিছত 2 নম্বৰটো আছে what do you like about your friends তুমি কি ভাল পোৱা তোমাৰ সেই বন্ধুজনৰ বিষয়ে তুমি কি ভাল পোৱা হেতু লিখিব দিছে এতিয়া ইয়াতে কৈছে যে let's listen to a story of two friends তুমি কি কৰা let's listen এতিয়া তুমি পঢ়া to a story এটা কাহিনী of two friends দুজন বন্ধুৰ এটা কাহিনী তুমি পঢ়া once there lived a monkey in a rose apple এসময়ত এজন monkey মানে হৈছে বান্দৰে ক'ত বাস কৰিছিল rose apple এটা কি আছে এডাল মানে যেটো নেকি আমাৰ আমি যে কলা আঙ্গুৰ বা আঙ্গুৰৰ গছ আমি rose apple বুলি কওঁ rose appleৰ এডাল গছত বাস কৰিছিল তাৰ পিছত দা rose apple tree was beside a river হে rose appleৰ যিডাল নেকি গছ আছিল হে গছডাল এটা নদীৰ কাষতে আছিল river মানে হৈছে নদী তাৰ পিছত one day মানে হৈছে এদিনাখন দা monkey was swimming এজন কি কৰিলে one day এদিনাখন দা monkey was swimming on the rose apple tree মাংকিয়ে মানে কি দেখিলে বান্দৰ এজনে এটা হাতুৰি আহি থকা এটা কি দেখিলে he saw a crocodile swimming in the river হাতুৰি আহি থকা এটা কি দেখিলে এটা মানে crocodile মানে হৈছে কি এটো এই খৰিয়াল এটা দেখিলে দেখোতে কি কৰিলে he কলে hello who are you বুলি কৈছে hello হেৰা তুমি কোন বুলি কৈছে where do you live তুমি ক'ত বাস কৰা বুলি কৈছে তাৰ পিছত যিজন নেকি খৰিয়ালটো কৈছে hello I am a crocodile I live in the river মোৰ নাম হৈছে কি খৰিয়াল মই ক'ত থাকো মই নদীত থাকো মই নদীত বাস কৰো বুলি কৈছিল পিছত কৈছে the monkey and the crocodile become friends one day তাৰ পিছত কি হ'ল সেই যিজন নেকি মাংকি বান্দৰটোৱে আৰু ক্ৰকডাইল মানে হৈছে খৰিয়ালটোৱে কি হ'ল হিহঁত দুজন বন্ধু হ'ল বন্ধুত্ব স্থাপন কৰিলে one day মানে হৈছে এদিনাখন please have some rose apple কৈছে তুমি অনুগ্ৰহ কৰি তুমি কেইটামান rose apple লোৱা বুলি কৈছে I am very hungry I went to eat something তেতিয়া মানে হেৰিটোই কৈছিল এই ক্ৰকডাইলটোই যিটো নেকি খৰিয়ালে কৈছিল যে মই বহুত ভোকত আছো মই মানে কিবা খাব বিচাৰো বুলি কওঁতে বান্দৰে কৈছিল মোৰ পৰা কি কৰা এয়া কলা আঙ্গুৰ মানে rose apple খাই লোৱা বুলি কৈছিল তাৰ পিছত কৈছে যে দা monkey gave the crocodile some rose apple কি কৰিলে মাংকি মানে বান্দৰটোৱে কেইটামান rose apple এই যিজন নেকি বন্ধুক দি দিলে তাৰ পিছত বন্ধুৱে খাই উঠি বন্ধুই ক'লে থ্যাংক ইউ ধন্যবাদ বুলি ক'লে তাৰ পিছত তলৰখিনি আমি পঢ়িম দা ক্ৰকডাইল ভিজিট দা মাংকি এভৰি ডে তাৰ পিছত কি হ'ল সেই খৰিয়ালটো সদায় মানে বান্দৰটোৰ ওচৰলৈ আহি থাকিল এভৰি ডে মানে সদায় আহি থাকে তাৰ পিছত দা মাংকি অলৱেজ গেভ হিম সাম rose apples সদায় মানে বান্দৰটোৱে কি কৰে তাক
অলপ কি দিয়ে ৰ'জ এপল দিয়ে তাৰপিছত দা ক্ৰকডাইল ৱাজ হেপি টু ইট দেম আৰু সেই ঘৰিয়ালটোৱেও মানে খাই বহুত ভাল পায় সেইকাৰণে খায়ে থাকে দা ক্ৰকডাইল ৱাজ হেপি টু ইট দেম আৰু সি বহুত সুখী হয় মানে সেইবোৰ খাব পালে সদায় বহুত সুখী হয় পিছত এ ফিউ ডেজ লেটাৰ দা ক্ৰকডাইল টুক সাম ৰ'জ এপল টু হিজ ৱাইফ মানে কেইদিনমানৰ পিছত দা ক্ৰকডাইল মানে কি কৰিলে যিটো নেকি ঘৰিয়ালে কৰিলে যে ৰ'জ এপল টু হিজ ৱাইফ কেইটামান কি কৰিলে ঘনীয়েকলৈ লৈ আহিল তাৰপিছত সি এনজয়ড ইটিং দা ৰ'জ এপল এ লট মানে তাই খাই বহুত ভাল পালে আৰু বহুত ধুনীয়া বুলি ক'লে তাই বহুত শান্তি পাইছিল তাৰপিছত দে আৰ ভেৰি ডিলিচিয়াছ তাই কৈছিল বাপৰে ইমান ধুনীয়া সোৱাদযুক্ত এণ্ড চুইট মিঠাও আছিল বুলি কৈছিল হু গেভ ইউ দিছ ৰ'জ এপলছ কোনে তোমাক এই ৰ'জ এপল কেইটা দিছে বুলি সুধিছে তাৰপিছত কৈছে যে যিটো নেকি ঘৰিয়াল আছিল ঘৰিয়ালৰ ঘনীয়েকেহে কৈছিল এইখিনি তাৰপিছত ঘৰিয়ালটোৱে কৈছিল মাই ফ্ৰেণ্ড গিভ মি দিছ ৰ'জ এপল কৈছে মোৰ বন্ধুৱে দিছে এইকেইটা আপেল মোৰ বন্ধুৱে দিছে হি লিভছ ইন এ ৰ'জ এপল ট্ৰী সি ক'ত বাস কৰে সি মানে এডাল বৰ ডাঙৰ আপেলৰ গছত থাকে সেইকাৰণে সি মোক দিছিল বুলি কৈছে তাৰপিছত কৈছে হি মাষ্ট বি ইটিং ৰ'জ এপল এভৰি ডে কৈছে সি পিছে সদায় বহুত মানে ৰ'জ এপল খাই থাকে হয়নে তেতিয়া গিৰিয়েকে কৈছিল য়েছ হি ইটছ দেম এভৰি ডে সেই যিটো নেকি ঘৰিয়ালটোৱে কৈছিল হয় সদায় সি কি কৰে খায় তাৰপিছত ঘৰিয়ালৰ আকৌ ঘনীয়েকজনীয়ে কৈছিল ইফ হি ইটছ দেম এভৰি ডে সি সদায় খায় his heart must have become very sweet I went to taste his heart কৈছিল সি যদি সদায় খাই থাকে ইমান ধুনীয়া ফলবোৰ পিছে তাৰ কলিজাখন খাই দেখোন আৰু ভাল লাগিব বুলি কৈছিল তাৰপিছত that's not possible তেতিয়া গিৰিয়েকে মানে কৈছিল সেইটো কথা হয় নেকি সেইটো নহয় the monkey is my friend সি বান্দৰটো মোৰ বন্ধু হয় এইটো কিবা কথা হ'ল নেকি তাৰ কলিজা খোৱা বুলি কৈছিল পিছত he may be your friend but I went to taste his heart bring it to me কৈছে হ'ব পাৰে তুমি সি তোমাৰ বন্ধু কিন্তু মই তাৰ কলিজাখন খাই চাবই বিচাৰো বুলি কৈছিল তাৰপিছত নেক্সট ডে মানে পিছদিনাখন দা ক্ৰকডাইল went to meet the monkey কি কৰিলে ক্ৰকডাইল মানে যিটো ঘৰিয়ালৰ যিহেতুকে ঘনীয়েকে এইখিনি কথা ক'লেই সেইকাৰণে ঘৰিয়ালটোৱে কি কৰিলে তাক লগ কৰিব গ'ল বান্দৰক বন্ধুক তাৰপিছত দা ক্ৰকডাইল ইনভাইটেড দা মাংকি টু হিজ হোম তাৰপিছত কি কৰিলে দা ক্ৰকডাইল মানে কি কৰিলে ঘৰিয়ালটোৱে মাতি থৈ আহিল বান্দৰক ক্ৰকডাইল ঘৰিয়ালৰ ঘৰলৈ মাতি থৈ আহিল থেংক ইউ ফৰ ইয়ৰ ইনভিটেশ্যন বুলি কৈছে তাৰপিছত মানে যেতিয়া নেকি মাতিলে মাই ৱাইফ উইল বি হেপি টু মিট ইউ কৈছে মানে মোৰ ঘৈণীজনীয়ে কি কৰিব বিচাৰিছে বৰ ভাল পাইছে আৰু তোমাক লগ কৰিব বিচাৰিছে বুলি কওঁতে বান্দৰে কৈছে বৰ ভাল হৈছে মাতাৰ কাৰণে বৰ ভাল পাইছো দেই মই ধন্যবাদ বুলি কৈছিল বান্দৰে কিন্তু গমেই পোৱা নাই তাৰ যে কলিজা খাব ঘনীয়েকে মাতিছে তাৰপিছত দা মাংকি এণ্ড দা ক্ৰকডাইল ৱেৰ অন দা ৱে টু ক্ৰকডাইলছ হোম তাৰপিছত কি কৰিলে সেই বান্দৰটো আৰু ঘৰিয়ালটোৰ মানে পিঠিত উঠি লৈ যাবলৈ ধৰিলে তাৰ ঘৰলৈ ইন দা মিডল অফ দা ৰিভাৰ দা ক্ৰকডাইল ছেইড মানে যেতিয়া নেকি ৰাস্তা মানে যিটো নেকি আমাৰ নদী ৰিভাৰ মানে নদী হয় নদীটোৰ মাছখিনি যেতিয়া পাইছিল তেতিয়া বন্ধুৱে কৈছিল এই বন্ধু তোমাক কি ইন দা মিডল মানে মাজতে কৈছিল যে মাই ৱাইফ ৱেন্টছ টু টেষ্ট ইয়ৰ হাৰ্ট কৈছিল মোৰ মানে ঘৈণীজনীয়ে তোমাৰ কলিজাখন খাই চাব বিচাৰিছে তাৰপিছত she thinks that your heart is very sweet সি ভাবিছিল মানে তাই ভাবিছে ঘৰিয়ালটোৱে কৈছে মোৰ ঘৈণীজনীয়ে ভাবিছে যে তুমি ইমান ভাল বস্তু খাই থাকা সেইকাৰণে তোমাৰ কিজানি কলিজাখন আৰু ধুনীয়া মিঠা হ'ব ইমান ধুনীয়া মিঠা ফলবোৰ খাই থাকা সেইবাবে তাৰপিছত কাৰণ ইউ ইট ৰ'জ এপলছ এভৰি ডে সেইটো কথাই ক'লে মই মাত্ৰ কোৱাটোৱে মানে তুমি সদায় কি কৰা ৰ'জ এপলবোৰ খাই থাকা যে তোমাৰ কলিজাখন আৰু মিঠা হ'ব কিজানি সেইকাৰণে মোৰ ঘৈণীজনীয়ে তোমাৰ কলিজাখন খাব বিচাৰিছে বুলি কৈছে কি হ'ল জানানে দা মাংকি ৱাজ স্লাইটলি ৱৰিড বাট হি কুইকলি থট অফ এ আইডিয়া কিন্তু
যিটো নেকি বান্দৰটোৱে একদম বৰ হেৰি হৈ গৈছিল, ৱৰিড মানে বৰ ভয় খাইছিল, শংকিত হৈছিল স্লাইটলি অলপমান, কিন্তু সি কুইকলি মানে বৰ পটককৈ কিন্তু সি সোনকালে ভাবিছিল আৰু এটা আইডিয়া, এটা বুদ্ধি এটা খেলাইছিল। তাৰপিছত কৈছে বাট মাই হাৰ্ট ইজ নট উইথ মি নাও, কৈছিল যে মোৰ কলিজাখন মোৰ লগত নাথাকে বুলি কৈছিল। বাট মাই হাৰ্ট ইজ নট উইথ মি নাও, এতিয়াতো মোৰ লগত কলিজাখন নাই। আই হেভ কিপ ইট ইন দ্য ট্ৰী, মই কি কৰোঁ, মই সেইখন মোৰ গছডালতে মই থৈ দিওঁ। লেটছ গ' বেক এণ্ড ব্ৰিং ইট, আৰু কি কৰিব লাগিব এতিয়া, আকৌ যাব লাগিব কলিজাখন আনিবলৈ বুলি কৈছিল। তেতিয়া আকৌ ঘৰিয়ালটোৱে কৈছিল ইজ ইট চ', এইটোহে হ'লনে বুলি কৈছিল। লেটছ গ' বেক দেন, আকৌ যাব লাগিব ঘূৰি, হয়নে বুলি কৈছিল। কৈছে যে অন ৰিচিং দ্য বেংক, মানে কি হৈছিল, যেতিয়া নেকি তাৰ কাষ পাইছিল, গছডালৰ যেতিয়া কাষ পাইছিল, দ্য মাংকি জাম্প অন টু ইট দ্য ক্লাইম্ব আপ দ্য ট্ৰী, আৰু কি কৰিছিল, বান্দৰটোৱে জাপ মাৰিছিল, মাৰি মানে একদম গছডালত বগাই উঠি গ'ল আৰু ক্লাইম্বড আপ। তাৰপিছত হা বুলি হাঁহিছিল। আই ডোণ্ট কিপ মাই হাৰ্ট ইন দ্য ট্ৰী, কৈছে আই ডো নট, মই কেতিয়াও নথওঁ মোৰ কলিজা মই গছত। ইটছ উইথ মি, এইটো মোৰ সদায় লগত থাকে। আই শুড নট হেভ বিলিভ ইউ, মই তোমাক বিশ্বাস কৰাটোৱেই মোৰ ভুল হ'ল। আই ডু নট নিড এ ফ্ৰেণ্ড লাইক ইউ, মই তোমাক বন্ধু হিচাপে বাছনি কৰাটোৱেই মোৰ ভুল হ'ল। প্লিজ গ' এৱে, এতিয়া তুমি ইয়াৰ পৰা যোৱা বুলি কৈছিল। তেতিয়া খং উঠিছিল আৰু বান্দৰটোৱে সেনেকে কৈছিল। তাৰপিছত দ্য ক্ৰকডাইল ৱাজ ছেড, তেতিয়া কি হৈছিল, যিটো নেকি ঘৰিয়াল আছিল, ঘৰিয়ালটো বৰ দুখ লাগিছিল আৰু টু লছ হিজ ফ্ৰেণ্ডশ্বিপ, আৰু কি কৰিছিল, দুয়োৰে বন্ধুত্ব সিমানতে শেষ হৈছিল উইথ দ্য মাংকি, আৰু বন্ধুত্ব কাৰ লগত হৈছিল, মাংকিৰ লগত, বান্দৰৰ লগত বন্ধুত্ব সেইখিনিতে শেষ হৈছিল। আৰু আমি এইখিনি আলোচনা কৰিলোঁ, আৰু আমি নেক্সট যিখিনি প্ৰশ্ন উত্তৰ হয় সেইখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। আৰু এইখিনি যে তোমালোকে চালা, এইখিনি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি তোমালোকে মোৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট কৰিবা, লগতে শ্বেয়াৰো কৰিবা। Thanks for watching.